Hello everyone and welcome you all to my channel. আৰু মই আজি লৈছো দ্য হিন্দু নিউজ পেপাৰ আৰু হিন্দু নিউজ পেপাৰ 24 জুনৰ 2024 24 জুন নহয় 25 জুনৰ যি এডিটৰিয়েল সেই এডিটৰিয়েলটো মই আপোনালোকৰ আগত পঢ়িবলৈ লৈছো আৰু এইখিনিতে মই কৈ থওঁ কেইজনমান লোকে মোক মেছেজ কৰিছিলে যে তেওঁলোকে মোৰ এডিটৰিয়েলৰ যিবিলাক আছে APSC মেইনছৰ কাৰণে তেওঁলোকৰ বাবে সুবিধা হৈছে আৰু কন্টিনিউ কৰিবৰ বাবে তেওঁলোকে মেছেজ দিছে আৰু সেই অনুৰোধ মৰ্মে মই আজি আকৌ 25 জুনৰ যি একেবাৰে কন্টিনিউ কৰিবলৈ লৈছো মানে কালি 24 জুনৰটো কৰিলো আজি 25 জুনৰটো কৰিবলৈ লৈছো যেহেতু আমাৰ এদিনৰ পিছত পায় দ্য হিন্দু নিউজ পেপাৰখন সেই গতিকে 25 জুনৰ যি আমাৰ এডিটৰিয়েল সেই এডিটৰিয়েলটো পঢ়িবলৈ গৈ আছো আৰু আপোনালোককো যদি তেনেকুৱা ধৰণৰ ভিডিঅ' লাগে APSC মেইনছৰ হেল্পৰ বাবে যদি আপোনালোকক কিবা ভিডিঅ' লাগে তেন্তে নিশ্চয়কৈ মোৰ চেনেল সাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু মেছেজ দিবলৈ নাপাহৰিব আপোনালোকৰ বহুমূলীয়া যি উপদেশ সেয়া মই নিশ্চয়কৈ গ্ৰহণ কৰিম আৰু এতিয়া মই আপোনালোকৰ আগত এটা এডিটৰিয়েল লৈছো দুটা এডিটৰিয়েল আছে তাৰ ভিতৰত ওপৰটো লোৱা নাই ওপৰটো মই ভাবো ইমান বেছি ইনফৰমেটিভ নহব পাৰে কিন্তু সেকেন্ড যেটো আছে নিকোবৰ ট্ৰায়াঙ্গল উইদাউট কনসালটেশন সেন্টাৰ শুড নট এম্বাৰ্ক অন ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্ট সেয়া মই আপোনালোকৰ আগত পঢ়িবলৈ লৈছো The Union Tribal Affairs Ministry will be looking into the forest clearance paperwork of the 72,000 crore infrastructure project on Great Nicobar Island, a major initiative of the National Democratic Alliance government. Tribal Affairs Minister Jual Oram told this newspaper. This is a significant step for the government in its third term as it brings to the surface the contentions and difficult choices that governments face while addressing the trilemma of infrastructure development, preserving pristine biodiversity, respect and being sensitive to the rights of the indigenous inhabitants and tribals. The Great Nicobar project involves developing a transshipment port, an international airport, township development and a 450 MVA gas and solar-based power plant on the island. The project area is expected to cover over 130 square kilometers of pristine forest and has been accorded a stage 1 environmental clearance, one of the mandatory prerequisites by an expert committee. The government told Parliament in August 2023 that 9.6 lakh tree could be felled and compensatory afforestation for the loss of this unique rainforest ecosystem has been planned thousands of kilometers away. In the vastly different ecological zone of Haryana, the Galathea Bay in the Nicobar Island hosts multiple rare species including the leatherback, turtle and the project imperils their future. মই এই ওপৰখিনি পঢ়ি দিছো আৰু পিছৰখিনি আছে ইনফৰমেশন কিন্তু প্ৰথমৰখিনি যেটো ফাৰ্স্ট প্যাৰাগ্ৰাফটো আছে তাৰ বিষয়ে মই ক'বলৈ গৈ আছো যেটো আপোনালোকে ইতিমধ্যে শুনিলে ইউনিয়ন ট্ৰাইবেল এফেয়াৰ মিনিষ্ট্ৰী যেটো আমাৰ তাতে আমাৰ 72,000 crore ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্টৰ বাবে গ্ৰেট নিকোবাৰ আইল্যান্ডত এখন এটা প্ৰজেক্ট আৰম্ভ কৰিবলৈ লৈছে আৰু ইয়াতে বহুকেইটা কথা আহি পৰে আৰু বহুতো সমালোচনাৰো তেওঁলোকে সন্মুখীন হ'বলগীয়া হৈছে যেহেতুকে এনভায়ৰনমেন্ট প্ৰটেকচনৰ সময়ত এনভায়ৰনমেন্ট ক্লিয়াৰেন্স কৰাৰ মানে এনভায়ৰনমেন্টৰ যিবোৰ ফৰেষ্ট ক্লিয়াৰেন্স কিমান দূৰ এক ভাল পদক্ষেপ হয় নে নহয় তেনেকুৱা ধৰণৰ সমালোচনাৰ সন্মুখীন হৈছে ইণ্ডিয়া গভৰ্ণমেণ্ট বাট হাউএভাৰ তেওঁলোকে কৈছে যে তেওঁলোকে যেহেতুকে ফৰেষ্ট ক্লিয়াৰেন্স কৰিব তাৰ বাবদ কেইবাটাও ডেভেলপমেন্টেল প্ৰজেক্ট তাতে ইনষ্টল কৰিব আমাৰ আন্দামান এণ্ড নিকোবৰ আইল্যান্ডৰ এটা পাৰ্ট নট দ্য হোল পাৰ্ট ওকে এতিয়া সেই পাৰ্টটো কি আছিলে আমাৰ Galathea Bay in the Nicobar Island. এটা Galathea Bay Nicobar Island কোড আছে সেইটো বিষয়ে আপোনালোকে গম পাব কেতিয়াবা কি হয় APSC মেইনছৰ বা APSC প্ৰিলিমছৰ ক্ষেত্ৰটো খুব ইম্পৰ্টেন্ট হয় Galathea Bay কোড আছে নিকোবাৰ এইবিলাক আমাৰ ইনফৰমেশন আমাক লাগে প্ৰিলিমছৰ কিছুমান মাৰ্কছত লাগে আমাৰ লোকেশন ওয়াইজ জিঅগ্ৰাফিকেল লোকেশনৰ ক্ষেত্ৰত গতিকে সেইটো ইনফৰমেশন আপোনালোকে পালে আৰু সেকেন্ডলি আমাৰ ইয়াত এটা আছে কি এনভায়ৰনমেন্টৰ ক্ষেত্ৰত আমাৰ কেনেকুৱা ধৰণৰ প্ৰজেক্ট আছে আৰু এনভায়ৰনমেন্ট ক্লিয়াৰেন্স কৰিলে তাৰ এনভায়ৰনমেন্ট কি আমাৰ ফৰেষ্ট যদি ক্লিয়াৰেন্স কৰে তাৰ বাবদ কেনেকুৱা ধৰণৰ কম্পেনসেশন দিব লাগিব ইত্যাদি বিষয়ে আপোনালোকে অকনমান জানি থোৱাটো ভাল এনভায়ৰনমেন্টাল প্ৰজেক্ট কি আছে আৰু কাৰ আন্ডাৰত পৰিব কেনেকুৱা ধৰণৰ ল আছে তাৰ এনেকুৱা ধৰণৰ কথা আহি পৰি ইয়াত লিংক কৰিব পৰা যায় আৰু ইয়াতে কথা এটা লিখা আছে যেহেতুকে ইয়াত ডেভেলপমেন্টাল প্ৰজেক্টৰ কথা আছে The Great Nicobar project involves development transshipment port, an international airport, township development and a 450 MVA gas and solar based power plant on the island. মানে এই আইল্যান্ডত এইখিনি প্ৰজেক্ট তাত ইনষ্টল কৰা হ'ব কিয় কৰা হ'ব সেই বিষয়টো অবশ্যই সেকেন্ড প্যাৰাগ্ৰাফত লিখা আছে যেহেতুকে আন্দামান এণ্ড নিকোবাৰৰ যেটো ষ্ট্ৰেটেজিক লোকেশন সেই ষ্ট্ৰেটেজিক লোকেশনটোৰ বাবে
আমাৰ আন্দামান এণ্ড নিকোবাৰৰ যিটো ষ্ট্ৰেটেজিক লোকেশ্যন সেইটোৰ বাবে আচলতে তেনেকুৱা ধৰণৰ ডেভেলপমেণ্টেল প্ৰজেক্ট তাত ইনষ্টল কৰাৰ কথা চিন্তা কৰা হৈছে আৰু যিহেতুকে কৰিব তাৰ বাবে কি কৰিব লাগিব ফৰেষ্ট ক্লিয়াৰেন্স কৰিব লাগিব আৰু কেইবাটাও কথা আহি পৰে এথিক্সৰ কথা আহি পৰিব অৱশ্যে ইয়াত কিয়নো যদি সমালোচনাৰ সন্মুখীন হৈছে গভৰ্ণমেণ্ট ইয়াত এটা ডেভেলপমেণ্ট ভাৰ্চেছ এনভাইৰনমেণ্ট আমাক কোনটো লাগে ইকোলজি লাগে নে ডেভেলপমেণ্ট লাগে এইখিনি কথাও আমাৰ ইয়াত আহি পৰে যদি আমি বেছিকৈ খুচৰি চাওঁ তেন্তে আমাৰ এথিক্সৰ কথাও আহি যাব পাৰে ইয়াতে আৰু ইয়াতে আমাৰ ষ্ট্ৰেটেজিক লোকেশ্যন যিটো আছে আমাৰ আন্দামান এণ্ড নিকোবাৰ আইলেণ্ড আপোনালোকে জানে তাত কেনেকুৱা ধৰণৰ ট্ৰেড ৰুট আছে আন্দামান এণ্ড নিকোবাৰৰ লগত কোনটো ট্ৰেড ৰুট আছে জড়িত হৈ যিহেতুকে আমি জানোৱেই আন্দামান এণ্ড নিকোবাৰ আইলেণ্ডৰ বে অফ বেংগলত আছে গতিকে বে অফ বেংগলৰ পৰা যদি আমি ভাবোঁ তেন্তে সেই অঞ্চলৰ পৰা যিমানখিনি ট্ৰেড ৰুট আছে সেইখিনি কণ্ট্ৰল কৰিব পাৰিব আন্দামান এণ্ড নিকোবাৰ আইলেণ্ড আৰু সেই গতিকে এই ডেভেলপমেণ্টেল প্ৰজেক্টটো অনা হৈছে আৰু তেওঁলোকে কৈছে কম্পেনচেশ্যন কৰিব কম্পেনচেশ্যন মানে ফৰেষ্ট ক্লিয়াৰেন্স কৰাৰ পাছত যিহেতুকে আমি আপোনালোকক মই আগতেও কৈছোঁ যিহেতুকে যে আপোনালোকে ফৰেষ্ট লৰ বিষয়ে অলপ জানিব লাগিব কম্পেনচেশ্যন কি কৰিব লাগিব জানিব লাগিব এই গোটেইখিনি কথা আহি পৰে আৰু ইয়াতে তেওঁলোকে কৈছে কম্পেনচেশ্যন কৰিব যদি যিমানখিনি ফৰেষ্ট ক্লিয়াৰেন্স কৰিব তাৰ বাবদ তেওঁলোকে কম্পেনচেশ্যন কৰিব কিন্তু ইয়াতে অলপ যেতিয়া এডিটৰিয়েলটো লিখা আছে কৈছে সেই কম্পেনচেশ্যনটো কিন্তু তেওঁলোকে কৰিব ক'ত হাৰিয়ানাত কৰিব যিটো বহু মাইলছ অৱে ফ্ৰম আন্দামান এণ্ড নিকোবাৰ যিটো তেওঁলোকে কৈছে কিমান দূৰ এটা ভাল পদক্ষেপ হ'ব নে নহয় তেওঁলোকে যিহেতুকে যিটো কম্পেনচেশ্যন কৰিব সেইটো কৰিব হাৰিয়ানাত কৰিব আৰু গালাথিয়া বেৰ কথা কোৱা হৈছে তাত ইক'লজিকেল যিটো এটা বেলেঞ্চ আছে সেই ইক'লজিকেল বেলেঞ্চৰ ওপৰত কেনেকুৱা প্ৰভাৱ পৰিব সেই বিষয়ে আপোনালোকে অকণমান ভালকৈ চাব লাগিব ইক'লজিকেল আমাৰ কেইবাটাও টাৰ্মছ আছে যেনেকৈ ইক'লজিকেল নেচাৰ আছে তাৰপিছত আৰু ইনহেবিটেণ্ট কিছুমান থাকিব পাৰে তাৰপিছত ইক'লজিকেল বেলেঞ্চ কি কেনেকৈ হয় ইত্যাদি ইয়াত আহি পৰে আন্দামান এণ্ড নিকোবাৰ কি বস্তু কি আছে আপোনালোক তেনেকুৱা ধৰণৰ আন্দামান এণ্ড নিকোবাৰ আইলেণ্ডৰ ওপৰত কিছুমান কুৱেশ্যন আহিব পাৰে জড়িত ডাইৰেক্টলি এইটো কুৱেশ্যন নাহিলেও আমাৰ কিছুমান আহিব পাৰে যিটো এনভাইৰনমেণ্ট ৰিলেটেড আহিব পাৰে তেনেকুৱা ধৰণৰ কুৱেশ্যনৰ ক্ষেত্ৰত আপোনালোকে এই ইনফৰ্মেশ্যনটো দিব পাৰে তাৰপিছত ছেকেণ্ড পেৰাগ্ৰাফটো পঢ়িবলৈ গৈছোঁ দ্য গভৰ্ণমেণ্ট কণ্টেন্স ডেট ইটছ মটিভ ইজ টু leverage the strategic location with the Great Nicobar Island located only 90 kilometer away from the western tip of the Malacca Strait. Malacca Strait ক'ত আছে geographical যিটো আমাৰ প্ৰিলিমছত লাগিব এইটো Malacca Strait an important shipping route between the Indian Ocean and the South China Sea. However, critics and some of the government's policy advisors suggest that tourism is a key imperative for the exercise. The Environment Ministry, which is a regulator of environmental policy, has opted to be secretive about the project details on the environmental clearance process and the appraisal process. Usually a public document have been kept under wrap. There also seems to be hasty on the part of the island administration to proceed while ignoring the rights of the local tribes, the Shompen in particular, regarding consent. The National Commission for Scheduled Tribes, a constitutional body, has demanded an explanation from the district administration on these grounds. The National Green Tribunal had asked the committee headed by the Secretary of the Environment Ministry to submit a report on the approval of forest clearance. This too is not public. Without transparency, it would be foolhardy for the government to attempt such a massive upheaval of the island, and it should, with its new mandate, immediately correct course. কেইবাটা কথা আহি পৰে ইয়াত এনভাইৰনমেণ্টেল ক্লিয়াৰেন্সৰ কথা কৈছে ইয়াত কেইবাটা কথা আছে প্ৰথমতে ষ্ট্ৰেটেজিক লোকেশ্যনৰ কথা ক'লোঁ ছেকেণ্ড পাৰ্টটো কথা কৈছোঁ তাৰপিছত এনভাইৰনমেণ্টেল পলিচি যেতিয়া ক্লিয়াৰেন্স কৰিব তাৰ বাবে আমাক কি লাগিব কাৰ পৰা পাৰ্মিশ্যন লাগিব পাৰে কোন গ্ৰুপৰ পৰা বা কেনেকুৱা ধৰণৰ সংগঠনৰ পৰা আমাক সমৰ্থনৰ প্ৰয়োজন হ'ব এতিয়া কনষ্টিটিউশ্যনেলি কিছুমান গ্ৰুপ আছে যেনেকৈ আমাৰ আছে নেশ্যনেল কমিশ্যন অফ শ্বেডিউল্ড ট্ৰাইবছ কনষ্টিটিউশ্যন বডি সেই বডিটোৰ পৰা আমাৰ পাৰ্মিশ্যন লাগিব তেওঁলোকেও সন্মতি প্ৰদান কৰিব লাগিব তাৰপিছত নেশ্যনেল গ্ৰীণ ট্ৰাইব্যুনেলৰ কথা আপোনালোকে নিশ্চয়কৈ জানে যিহেতুকে যিমানবোৰ আমাৰ ফৰেষ্ট ক্লিয়াৰেন্স আছে কিবা কিবি আছে ফৰেষ্ট ৰিলেটেড বা গ্ৰীণ যিটো আমাৰ কিছুমান আছে যিবিলাক আমাৰ ফৰেষ্ট ৰিলেটেড বা এনভাইৰনমেণ্টেল ৰিলেটেড কিছুমান টপিক আছে সেইবিলাকৰ যিমান জাজমেণ্ট আছে সেইবিলাকৰ বিষয়ে তেওঁলোকে ডিচিজন লয় নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেল আৰ্টিকল 21ৰ আধাৰত এই নেশ্যনেল গ্ৰীণ ট্ৰাইব্যুনেলটো স্থাপনা কৰা হৈছে সেই বিষয়ে আপোনালোকে জনাটো উচিত এতিয়া নেশ্যনেল গ্ৰীণ ট্ৰাইব্যুনেলে অলৰেডি তেওঁলোকে কৈছে যে আপোনালোকে তাৰ বাবে কোনো ধৰণৰ
জবাব দিব লাগিব ফৰেষ্ট ক্লিয়াৰেন্সৰ কেনেকৈ ৰিপৰ্টটো ছাবমিট কৰিছে কি প্ৰচিডিউৰত কৰিছে গোটেইখিনি আপোনালোকে খচৰা প্ৰস্তুত কৰিব লাগিব আৰু আমাক দিব লাগিব এইখিনি গোটেইখিনি আছে গতিকে আপোনালোকে ইয়াত দেখিবলৈ পালে কোন কোন গ্ৰুপৰ ইয়াত ইনভলভমেণ্ট আছে কেনেকৈ কনষ্টিটিউশ্যনৰ কথা আহি পৰে কনষ্টিটিউশ্যনৰ কি কৰিব পাৰি এই আৰ্টিকল 21ৰ কথা আমি ইতিমধ্যে ক'লোঁ যিটোকে আমাৰ কি আছিলে ইয়াত নেশ্যনেল গ্ৰীণ ট্ৰাইব্যুনেল যিটো আমাৰ আৰ্টিকল 21 আৰ্টিকল 21ৰ আধাৰত আছে যিহেতুকে headed by the Secretary of the Environment Ministry to submit report of the probable forest clearance আৰু এই গোটেইখিনিৰ পৰা আমি বুজি পালোঁ যে ষ্ট্ৰেটেজিক লোকেশ্যনৰ বাবেই আচলতে আন্দামান এণ্ড নিকোবাৰৰ এই গোটেই সমস্ত যি আমাৰ ডেভেলপমেণ্টেল প্ৰজেক্ট সেই প্ৰজেক্টটো তাতে ইনষ্টল কৰাৰ কথা ভাবা হৈছে আৰু ইয়াতে অৱশ্যে কেইবাটাও কথা আহি পৰে আমি দৰাচলতে আমি জানো যে আন্দামান এণ্ড নিকোবৰ আইলেণ্ডত কেইবাটাও জাতি কেইবাটাও মানে আমাৰ কিছুমান আছে মানে ধৰক শ্বম্পেন কমিউনিটি আছে সেই শ্বম্পেন কমিউনিটি তেওঁলোকৰ কমিউনিটি কিছুমান বহুত ভালকৈ প্ৰিজাৰ্ভ কৰি থ'ব লগা হয় তেওঁলোকে বাহিৰা পৃথিৱীৰ লগত বৰ এটা সংস্পৰ্শত এতিয়ালৈকে অহা নাই আৰু তেওঁলোকৰ যি নিজাববীয়া কিছুমান ৰীতি নীতি আছে সেই ৰীতি নীতি বাহিৰা মানুহে এতিয়ালৈকে দেখিবলৈও পোৱা নাই বা বাহিৰা মানুহৰ লগত এতিয়ালৈকে ঘুলমিল হোৱা নাই গতিকে তেনে অৱস্থাত যদি ডেভেলপমেণ্টেল প্ৰজেক্ট বনোৱা হয় ডেভেলপমেণ্টেল টাউনশ্বিপ বনোৱা হয় কিমান দূৰ তেওঁলোকৰ প্ৰতি কিমান মানে তেনেকুৱা ধৰণৰ কিমান এটা ভাল পদক্ষেপ হ'ব নে নহয় যিহেতুকে তেওঁলোকৰ কমিউনিটিক এটা প্ৰিজাৰ্ভ কৰি ৰখা হৈছে এই ডেভেলপমেণ্টেল প্ৰজেক্টে দৰাচলতে এটা সমস্যা সৃষ্টি কৰিব নে সমস্যা সমাধান কৰিব এনেকুৱা ধৰণৰ এটা প্ৰশ্ন উত্থাপন হৈ আহিছে গতিকে গোটেইখিনি কথা আপোনালোকে জানে আৰু তাৰপিছত পৰীক্ষাৰ হিচাপত APSC মেইনছৰ পৰীক্ষাৰ হিচাপত মই ভাবোঁ আপোনালোকে কনষ্টিটিউশ্যন যিহেতুকে আপোনালোকে ইয়াত সমালোচনা কৰিব নোৱাৰে আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন নাহিবও পাৰে যিহেতুকে যিবিলাক অলপ ডিবেটিভ আৰু ডিবেট মানে অলপ মানে কি বুলি ক'ম সমালোচনাৰ মানে খুব চান্সেছ থাকে তেনেকুৱা ধৰণৰ কুৱেশ্যন খুব কম আহে ক্ৰিটিচিজম ইত্যাদি ইত্যাদি গতিকে এনেকুৱা ধৰণৰ নাহে কিন্তু আহিব পাৰে আপোনালোকৰ এথিক্সৰ বিষয়ে আহিব পাৰে ডেভেলপমেণ্ট ভাৰ্চেছ এনভাইৰনমেণ্ট কি মানে আচলতে আমাক লাগে এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে আৰু কনষ্টিটিউশ্যনেল কিছুমান আহিব নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেলৰ কেনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে তাৰপিছত আৰু ষ্ট্ৰেটেজিক লোকেশ্যনৰ বিষয়ে আহিব পাৰে প্ৰিলিমছ পাৰ্চপেক্টিভ কেইবাটাও কুৱেশ্যন আহিব পাৰে ইয়াত যেনেকৈ মালাক্কা ষ্ট্ৰেটৰ কথা ক'লোঁ আৰু আন্দামান এণ্ড নিকোবৰ আইলেণ্ডৰ যিটো আমাৰ লোকেশ্যনটোৰ কথা ক'লোঁ আৰু এইটো গালাথিয়া বে তাত কেনেকুৱা ধৰণৰ প্ৰজাতি থাকে সেই বিষয়ে আপোনালোকে অকণমান ডিটেইলছত জানি লোৱাটো ভাল অলপ যদি আপোনালোকে মেনশ্যন কৰে যদি কুৱেশ্যন আহে তেনেকুৱা যদি মেনশ্যন কৰে কি প্ৰজাতিৰ বস্তু পোৱা যায় তাত তেন্তে আপোনালোকৰ কুৱেশ্যনৰ যিটো আনচাৰ তাৰ মূল্য তাৰ যিটো এটা যিটো অৰ্থ মিনিংফুল হৈ যায় আপোনালোকৰ কুৱেশ্যন আনচাৰটো মানে অৰ্থাৎ কিবা এটা পইণ্টছ ইনপুট কৰিব পাৰিছে আপোনালোকে ভেলিউ এটা থাকে চ' মই ভাবোঁ যে আপোনালোকৰ আজি এই বস্তুটোৱে অকণমান হ'লেও সহায় কৰিছে আৰু আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো ভাল পাব আৰু যদিহে আপোনালোকক কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে তেন্তে নিশ্চয়কৈ মই আপোনালোকক কৈছোঁৱেই লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু মোক মেছেজ দিব থেংক ইউ ছ' মাছ